হেল্ল' বন্ধুসকল, মই আজি আপোনালোকলৈ এটা ৰিক্ৰুইটমেণ্ট এডভাৰটাইজমেণ্টৰ নটিফিকেশ্যন লৈ আনিছোঁ। এইটো গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা আহিছে আৰু এইটো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পষ্ট হয় আৰু এইটো ডিষ্ট্ৰিক্ট কৰ্টবিলাকৰ কাৰণে। ইয়াত যদি আমি অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট ডেটটো চাওঁ তেনেহ'লে 15 জুলাই 2025 পৰা আৰম্ভ হ'ব, 15 জুলাইৰ পৰা, আৰু লাষ্ট ডেট 31 জুলাই 2025লৈকে, আৰু লাষ্ট ডেট ফৰ পে'মেণ্ট হৈছে 5 আগষ্টলৈকে। আৰু এপ্লিকেশ্যন ফিজটো ইয়াত দিয়া আছে। এপ্লিকেশ্যন ফিজটো যদি চাবলৈ যাওঁ আমি PWBD কেটেগৰীৰ কাৰণে কোনো ফিজ নাই, SC STৰ কাৰণে 250 আৰু আদাৰ্ছৰ কাৰণে 500। এই পষ্ট হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ইন দ্য ডিষ্ট্ৰিক্ট কৰ্টছ অফ আছাম, ডিষ্ট্ৰিক্ট কৰ্টছবিলাকৰ কাৰণে। আৰু পে স্কেলটো যদি আমি চাওঁ 14,000 to 70,000 আৰু গ্ৰেড পে'টো হয় 6,200। আৰু ইয়াত ডিষ্ট্ৰিক্ট ৱাইজ পষ্টখিনি দিয়া আছে। টোটেল 367টা পষ্ট আছে, কাৰণ ইয়াত ডিষ্ট্ৰিক্ট ৱাইজটো আমি চাব লাগিব, কাৰণ ইয়াত আমি এখন ডিষ্ট্ৰিক্টৰ পৰাই ফিল আপ কৰিব পাৰোঁ। আমি যদি চাওঁ বজালীত 9টা আছে, বাক্সাত 2টা আছে, বৰপেটাত 8টা, বিশ্বনাথত 12টা, বঙাইগাঁৱত 4টা, কাছাৰত 9টা, চৰাইদেউত 25টা আছে, চিৰাঙত 5টা, দৰঙত 16টা, ধেমাজিত 6টা, ধুবুৰীত 13টা, ডিব্ৰুগড়ত 8টা, ডিমা হাছাওত 11টা, গোৱালপাৰাত 4টা, গোলাঘাটত 13টা, হাইলাকান্দিত 9টা, হোজাইত 13টা, যোৰহাটত 15টা, কামৰূপ মেট্ৰত 22টা, কামৰূপ আমিনগাঁৱত 10টা, কাৰ্বি আংলঙত 12টা, কোকৰাঝাৰত 9টা, লখিমপুৰত 8টা, মাজুলীত 6টা, মৰিগাঁৱত 14টা, নগাঁৱত 11টা, নলবাৰীত 10টা, শিৱসাগৰত 3টা, শোণিতপুৰত 16টা, চাউথ চালমাৰা মানকাছাৰত 26টা, ইয়াত হাইছ আছে, শ্ৰীভূমিত 12টা, তিনিচুকীয়াত 15টা, ওদালগুৰিত 5টা আৰু ৱেষ্ট কাৰ্বি আংলঙত 6টা। টোটেল 367টা আছে। ইয়াৰ আপোনালোকে যিটো মানে এটাই চইচ কৰিব পাৰে, যিটো ভাল পায় তাৰ পৰাই আপুনি ফিল আপ কৰিব পাৰে। এলিজিবিলিটি ক্ৰাইটেৰিয়াটো যদি আমি চাবলৈ যাওঁ, গ্ৰেজুৱেট হ'ব লাগিব, 3 মান্থছৰ এটা কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব, অসমীয়া ভাষাটো জানিব লাগিব, আৰু এটা ভেলিড এমপ্লয় এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকিব লাগিব ষ্টেট অফ আছামৰ। এজ লিমিটটো যদি আমি চাব যাওঁ কেটেগৰী ৱাইজ, আৰু ৰিজাৰ্ভৰ ক্ষেত্ৰত মিনিমাম 18 ইয়াৰ্ছ, মেক্সিমাম 40 ইয়াৰ্ছ, আৰু OBC MOBCৰ ক্ষেত্ৰত মিনিমাম 18 ইয়াৰ্ছ আৰু মেক্সিমাম 43 ইয়াৰ্ছ। SC ST P আৰু ST হিলছৰ কাৰণে মিনিমাম 18 ইয়াৰ্ছ, মেক্সিমাম 45 ইয়াৰ্ছ। PWBD কেটেগৰীৰ কাৰণে মিনিমাম 18 ইয়াৰ্ছ আৰু মেক্সিমাম 50 ইয়াৰ্ছ। চিলেকশ্যন প্ৰচেছটো আমি যদি চাওঁ 3টা ষ্টেজত হ'ব, ষ্টেজ 1, ষ্টেজ 2, ষ্টেজ 3। ষ্টেজ 1ত যদি আমি চাব যাওঁ, এটা কমন ৰিটেন টেষ্ট হ'ব, 2 ঘণ্টাৰ হ'ব আৰু 120 মাৰ্কছ থাকিব, 120 মাৰ্কছ থাকিব। তাৰপিছত যদি তেতিয়া আমি চাওঁ জেনেৰেল কমন ৰিটেন টেষ্টত থাকিব জেনেৰেল ইংলিছ 50 নম্বৰ, জেনেৰেল নলেজত থাকিব 30 নম্বৰ, য'ত কম্পিউটাৰ নলেজো তাতে ল'ব, আৰু নলেজৰো মানে MCQ থাকিব, কুৱেশ্যন থাকিব, আৰু জেনেৰেল এপ্টিটিউড 20 মাৰ্কছ আহিব। অফিচিয়েল লেংগুৱেজ অফ ষ্টেট অফ আছাম আছামিছৰ 20 মাৰ্কছ আহিব, সেইটো কোৱালিফাইং হয়, তাত জাষ্ট 8 নম্বৰ পালেই হ'ল, 40%। প্ৰত্যেক কুৱেশ্যনৰ কাৰণে 1 মাৰ্কছকৈ থাকিব। নিগেটিভ মাৰ্কিং থাকিব, এভৰি ৰং এনচাৰ 1/4 হ'ব, 0.25 মাৰ্কছ কটা যাব। আৰু অসমীয়াত যিটো পোৱা মাৰ্কছটো ৰিটেন টেষ্ট ফাইনেল চিলেক্ট লিষ্টত যিটো মেৰিট লিষ্ট বনাব, তাত এইটো কাউণ্ট নহয়। কেণ্ডিডেট ৰেচিঅ' 1:5 ফ্ৰম দ্য ৰেংক ৱাইজ মাৰ্কশ্বিট অফ ৰিটেন টেষ্ট উইল বি কল্ড টু দ্য ষ্টেজ 2, অৰ্থাৎ কম্পিউটাৰ স্কিল টেষ্টলৈ 1:5 ৰেচিঅ'ত ডিষ্ট্ৰিক্ট ৱাইজত মাতিব, সেই পাৰ্টিকুলাৰ ডিষ্ট্ৰিক্টত যিমানটা পষ্ট আছে। তাৰপিছত ছেকেণ্ড ষ্টেজত হ'ব কম্পিউটাৰ স্কিল টেষ্ট অফ 35 মাৰ্কছ, কম্পিউটাৰ টাইপিং টেষ্ট হ'ব 20 নম্বৰৰ। তাৰপিছত হ'ব প্ৰফিচিয়েঞ্চি ইন ৱৰ্ড প্ৰচেছৰ স্প্ৰেডশ্বীট, তাত 15 মাৰ্কছ আছে ষ্টেজটোত। সেই ষ্টেজটোৰ পৰা 1:3 ৰেচিঅ'ত ভাইভালৈ মাতিব, ভাইভাত 15 নম্বৰ থাকিব। গ্ৰেণ্ড টোটেল আউট অফ 150 যিমানখিনি পাব
ৰিটেন টেষ্টৰ 100 কাৰণ 20 অসমীয়াত গুচি যাব সেইটোতো কোৱালিফাইং নেচাৰ হয় কম্পিউটাৰ স্কিল টেষ্ট 35ৰ আৰু ভাইভাৰ 15 মাৰ্কছ তাৰ যিমান পাব তাৰ পৰা কাট অফটো বনিব আৰু ইয়াত কোৱা হৈছে যে যদি গ্ৰেণ্ড টোটেল একে পায় দুজন কেণ্ডিডেটে তেনেহ'লে তেতিয়া কি হ'ব যোনে ৰিটেন টেষ্ট আৰু কম্পিউটাৰ স্কিল টেষ্টত বেছি পাইছে তেওঁক প্ৰিফাৰেঞ্চ দিয়া হ'ব অৰ্থাৎ ভাইভাত বেছি পাই যোৱাৰ বেছি হৈছে তেওঁক প্ৰিফাৰেঞ্চ দিয়া নহয় তাৰপিছত যদি চব একে হয় তেতিয়াও যদি ছেম হৈ থাকে তেনেহ'লে ছিনিয়ৰিটি বেচিছত দিয়া হ'ব হাউ টু এপ্লাই আমি যদি এপ্লাই কৰিবলৈ যাওঁ তেনেহ'লে www.ghconline.gov তাত আমি ক্লিক কৰি সেইটো লিংক কৰি আমি এপ্লাই কৰিব লাগিব আৰু তাত এপ্লাই কৰোঁতে কিছুমান ইনষ্ট্ৰাকশ্যন থাকিব এইবোৰ আমি পঢ়ি লৈ সেইখিনি আমি কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব এইবোৰ ইনষ্ট্ৰাকশ্যন ফটো কিমান ৰেচিঅ'ত আহিব এই গোটেইখিনি আমি চাব লাগিব তাত কৰি যাব লাগিব তাৰপিছত মষ্ট ইম্পৰ্টেণ্ট এটা প্ৰিণ্ট ফি পে'মেণ্ট চালান ফৰ্ম তাৰ পৰা আমি লাষ্ট শেষত যেতিয়া এইটো চালান ফৰ্মটো আমি ডাউনলোড কৰিম সেই ডাউনলোড কৰি প্ৰিণ্ট কৰি উলিয়াই পিনি সেইটো আমি SBIৰ যিকোনো এটা ব্ৰাঞ্চত আমি সেইটো চালান কাটিব লাগিব গুৱাহাটী হাইকোৰ্টৰ কাৰণে চ' এইটো চালান কটাৰ পিছত একনলেজমেণ্ট ৰিচিপ্ট আৰু এপ্লিকেশ্যন ফৰ্মটো আমি প্ৰিণ্ট কৰি উলিয়াই থ'ব লাগিব আৰু কিবা যদি আমি টেকনিকেল এছিষ্টেঞ্চ লাগে তেনেহ'লে ইমেইল কৰিব পাৰোঁ recghc@nic.in লৈ তেতিয়া আমি তাৰ পৰা তেওঁলোকৰ পৰা ৰিপ্লাই পাম এপ্লিকেশ্যন ফিজটো অলৰেডি ক'লোঁ SC STৰ কাৰণে 250 আদাৰ্ছৰ কাৰণে 500 আৰু PWBD কেটেগৰীৰ কাৰণে কোনো ফিজ নাই টাৰ্মছ এণ্ড কণ্ডিশ্যন কিছুমান দি আছে ইমান আমাৰ এইবোৰ ইম্পৰ্টেণ্ট নহয় আমাৰ কাৰণে জাষ্ট চালেই হ'ল আপোনালোকে চাব পাৰে কি আছে নৰ্মেল NOC লাগিব যদি গভৰ্ণমেণ্ট ছাৰ্ভিচ কৰি আছে এইখিনি জাষ্ট নৰ্মেল আমি আমাৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয় এতিয়া এইখিনি আছিলে বন্ধুসকল যে গুৱাহাটী হাইকোৰ্টৰ পৰা যিটো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পষ্ট গ্ৰেড 3 পষ্ট হয় এইটো আপোনালোকে ফিল আপ কৰিব পাৰে এতিয়াও যথেষ্ট সময় আছে 15 জুলাইৰ পৰা ছাবমিশ্যন আৰম্ভ হ'বহে গতিকে আপোনালোকে যথেষ্ট সময় পাব গতিকে আপোনালোকে ভালকৈ প্ৰিপেয়াৰ কৰিব গতিকে আজিলৈ ইমানেই আৰু কিবা আপডেট লাগিলে কিবা কুৱেৰি থাকিলে আপোনালোকে কমেণ্ট ছেকশ্যনত সুধিব আৰু পাছত নতুন ভিডিঅ'লৈ পুনৰ আহিম ধন্যবাদ